অৱশেষত নিউজ এছামৰ বাতৰি হ'ল শুদ্ধ যেহেতু আমি প্ৰকাশ কৰিছিলোঁ অৰ্চিতা ফুকনক লৈ এক বিশেষ প্ৰতিবেদন তাৰ পাছতে পোহৰলৈ আহিছে নতুন ৰহস্য ফাদিল হৈছে অৰ্চিতা ফুকনৰ লগত যি কাণ্ড সংঘটিত হৈছে ভয়ংকৰ কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাক কৰা হৈছে গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাক আৰু আখেজভাৱে কৰিছিলে এনে কুকাণ্ড যেহেতু আমি দুদিনৰ পূৰ্বে এই বাতৰি প্ৰকাশ কৰিছিলোঁ যে অৰ্চিতা ফুকন নামৰ এই ধৰণৰ মুখমণ্ডলৰ কোনো যুৱতী নাছিলে বা সম্পূৰ্ণৰূপে ফ্ৰড হয় সম্পূৰ্ণ ফেক একাউণ্ট হয় যে এআই মাধ্যমেৰে তেওঁৰ ফটোসমূহ নতুনকৈ ক্ৰিয়েট কৰিছিল নতুন গঢ় দিছিল নতুন এখন মুখৰ গঢ় দিছিল আৰু এইসমূহ মুখ বা এইসমূহ ফটো ভুৱা ফটো ভিডিঅ' আপলোড কৰি কোনো দুষ্ট চক্ৰই হেণ্ডেল কৰি আছিলে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট আৰু সেয়াই হ'ল সত্য যেহেতু আমি বাৰে বাৰে কৈছিলোঁ যে এআই মাধ্যমেৰে কৰিছিলে অৰ্চিতা ফুকনক বদনাম আৰু সেয়াই অৱশেষত হ'ল প্ৰকৃত ৰহস্য হৈছে ফাদিল হোৱা পৰিলক্ষিত হৈছে আজিৰ দিনটোত মূল মাষ্টাৰমাইণ্ড প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাক কৰা হৈছে গ্ৰেপ্তাৰ যেহেতু অৰ্চিতা ফুকন নামৰ এগৰাকী বিবাহিতা মহিলা ডিব্ৰুগড়ৰ এগৰাকী বিবাহিতা মহিলাগৰাকীৰ প্ৰাক্তন প্ৰেমিকৰ নাম আছিলে প্ৰতিম বৰা আৰু প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাই পুৰণিৰ আখেজভাৱে কৰিলে এনে কুকাণ্ড অৰ্চিতা ফুকনৰ নামত খুলিলে ভুৱা একাউণ্ট আৰু এআইৰ মাধ্যমেৰে তেওঁৰ যি আচলতে প্ৰকৃত ফটো আছিলে সেই ফটোৰ পৰা তেওঁ মুখখন কাটি লৈ মুখমণ্ডল লৈ তাৰ পৰাও কিছু চেঞ্জ কৰি কিছু সলনি কৰি এআইৰ সহায়ত ভিডিঅ' ফটো প্ৰস্তুত কৰিছিলে ফটোত দেখা বা ভিডিঅ'ত দেখা সেইগৰাকী মহিলা অৰ্চিতা ফুকন নহয় সেয়া সম্পূৰ্ণৰূপে এআইৰ মাধ্যমেৰে প্ৰস্তুত কৰা ভিডিঅ' মাথো অৰ্চিতা ফুকনৰ মুখমণ্ডলৰ সৈতে কিছু সাদৃশ্য আছিলে কিয়নো অৰ্চিতা ফুকনৰ মুখমণ্ডলৰ পৰা কেৱল মাথো মুখখন কাটি মাথো এডিটিং প্ৰচেছত এআইৰ মাধ্যমেৰে সেই মুখমণ্ডলৰ পৰাও কিছু নতুন এক মুখমণ্ডলৰ সৃষ্টি কৰি এইদৰে সকলোৰে অনুৰাগী হৈ পৰাকৈ ফটো পোষ্ট কৰিছিল আৰু হয় নিশাটোৰ ভিতৰতে অৰ্চিতা ফুকনৰ বহু অনুৰাগীৰ সংখ্যা বৃদ্ধি পাইছিল 2 দিনৰ ভিতৰতে তেওঁৰ ফেন ফলোৱাৰ্ছ সংখ্যা বৃদ্ধি পাইছিল ইনষ্টাগ্ৰামত তেওঁৰ মিলিয়ন ফলোৱাৰ্ছ দেখা গৈছিলে আৰু অপপ্ৰচাৰ চলাইছিলে যে ডিব্ৰুগড়ৰ যুৱতী অৰ্চিতা ফুকনে নীলা ছবিৰ জগতত ভৰি দিছে আমেৰিকাত গৈ তেওঁ নীলা ছবি জগতৰ প্ৰনষ্টৰ লগত তেওঁ মিলামিলি হৈছে বা ফটোশ্বুট কৰিছে বা তেওঁলোকে নতুন কামৰ আৰম্ভণি কৰিছে বুলি ভুৱা অপপ্ৰচাৰ চলাইছিলে কিছু আখেজভাৱে অৱশেষত সকলো ফাদিল হ'ল যিহেতু শনিবাৰৰ দিনটোত ইতিমধ্যে সকলোৱে জ্ঞাত যে অৰ্চিতা ফুকনৰ পৰিয়ালে ভাতৃয়ে এজাহাৰ দাখিল কৰিলে তাৰ পাছতেই এতিয়া পোহৰলৈ আহিলে মূল মাষ্টাৰমাইণ্ড প্ৰতিম বৰা আৰু যিহেতু আজি কেইটামান দিনৰ পিছতেই প্ৰথমে যি বেবী ডল অৰ্চিতা ফুকন বুলি এটা একাউণ্ট আছিলে সেই একাউণ্টটো সম্পূৰ্ণৰূপে পুৰণি ফটোসমূহ ডিলিট কৰি নতুন এআই পদ্ধতিৰে নতুন মুখমণ্ডল সৃষ্টি কৰি ফটোসমূহ আপলোড কৰি অপপ্ৰচাৰ চলাইছিলে অৰ্চিতাৰ বিৰুদ্ধে তাৰপিছতেই দুদিনৰ পিছতেই অৰ্চিতা ফুকনৰ নামটো সলনি কৰি তেওঁলোকে কিছু নতুন নামেৰে নামাকৰণ কৰিছিলে একাউণ্টটো তাৰ পাছতেই পোহৰলৈ আহিলে সমগ্ৰ তথ্য যিহেতু মূল মাষ্টাৰমাইণ্ড প্ৰতিম বৰাই গম পাইছিল যে ঘৰৰ মানুহে এজাহাৰ দাখিল কৰিছে তেওঁৰ ওপৰত কেছ দিছে আৰু কেছ দিয়াৰ মাত্ৰকে তেওঁ পোহৰলৈ আহিব তাৰ পাছতে তেওঁৰ সম্পূৰ্ণ বেবী ডল অৰ্চিতা নামটো চেঞ্জ কৰি তেওঁ নতুন নামেৰে নামাকৰণ কৰিছিলে ইনষ্টাগ্ৰাম একাউণ্টটো তাৰ পিছতে আজিৰ দিনটোত ভাতৃয়ে পুনৰ এজাহাৰ দাখিল কৰাৰ পিছতে আজি গ্ৰেপ্তাৰ হৈছে প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰা মূল মাষ্টাৰমাইণ্ড প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাই পুৰণি আখেজৰ বাবে এইদৰে অপপ্ৰচাৰ চলাইছিলে তেওঁৰ প্ৰাক্তন প্ৰেমিকাৰ ওপৰত আৰু এইদৰে এগৰাকী বিবাহিতা মহিলা অৰ্চিতা ফুকনৰ ওপৰত চলোৱা হ'ল অপপ্ৰচাৰ এয়া কোনো নীলা ছবি জগতত বা নীলা ছবি প্ৰস্তুত কৰা যোৱা নাছিলে এইগৰাকী অৰ্চিতা ফুকন নামৰ বিবাহিতা মহিলা তেওঁ এখন সুখৰ সংসাৰ গঢ়ি তুলিছিলে ডিব্ৰুগড়ত সেই আখেজ পূৰাবলৈ তেওঁৰ প্ৰাক্তন প্ৰেমিকে তেওঁৰ মুখমণ্ডলৰ পৰা অংশ কাটি কিছু সলনি কৰি মুখমণ্ডল এআইৰ সহায়ত আৰু অধিক সুন্দৰ কৰি সম্পূৰ্ণৰূপে অপপ্ৰচাৰ চলাইছিলে যে অৰ্চিতা ফুকনে নীলা ছবিৰ জগতত ভৰি দিছে বা তেওঁৰ সম্পূৰ্ণ অশ্লীল ভিডিঅ'সমূহ প্ৰেৰণ কৰিছিলে কিন্তু সেয়া আছিলে সম্পূৰ্ণ ভুৱা তথ্য এআইৰ মাধ্যমেৰে প্ৰাক্তন প্ৰেমিকে চলাই আছিলে হেণ্ডেল সম্পূৰ্ণৰূপে হেক কৰি দিয়া হৈছিলে একাউণ্ট আৰু একাউণ্ট হেক কৰি এইদৰে সমগ্ৰ দেশবাসীৰ ওপৰত বদনাম সৃষ্টি কৰিলে অৰ্চিতা ফুকন নামৰ এগৰাকী বিবাহিতা মহিলাৰ বিৰুদ্ধে প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাই আমি জনাই আছোঁ পুনৰবাৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ যে অৰ্চিতা ফুকনৰ প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাই কৰিছিলে এনে কুকাণ্ড অৰ্চিতা ফুকনৰ ওপৰত চলাইছিলে অপপ্ৰচাৰ আৰু অৱশেষত মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আজি কিছু সময় পূৰ্বে অৰ্চিতা ফুকনৰ প্ৰাক্তন প্ৰেমিক যিয়ে এআইৰ মাধ্যমেৰে অৰ্চিতা ফুকনৰ মুখমণ্ডল সলনি কৰি এইদৰে
ভাইৰেল কৰি দিছিলে আৰু সকলো লোকে আচলতে একাংশ সকলো ক'লে ভুল হ'ব অধিকাংশ লোক বুলি ক'ব লাগিব অধিকাংশ লোকে অনুৰাগী হৈ পৰিছিলে আৰু তাৰ পাছতে মিলিয়ন ফলোৱাৰ্ছ গোট খাইছিলে অৰ্চিতাৰ একাউণ্টত আৰু এই কৌশল আয়ত্ব কৰি প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাই কৰিলে বদনাম আৰু অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে মূল মাষ্টাৰ মাইণ্ড প্ৰতিম বৰাক আৰু এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে পুনৰ আমি আগবঢ়াব চেষ্টা কৰিম নতুন কিবা ৰহস্য যদিহে ফাদিল হয় বা এই ঘটনাৰ পুনৰ হ'বলৈ গৈ আছে কি সম্পূৰ্ণ তথ্য আমি পুনৰ আগবঢ়াম পুনৰ আন এক প্ৰতিবেদনৰ মাধ্যমেৰে